নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মই পটল খেতিৰ ওপৰত আলোচনা কৰিম। হাইব্ৰিড জাতৰ পটলৰ খেতি লৈ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে আপোনালোকে হাইব্ৰিড জাতৰ পটলৰ খেতিৰ বিষয়ে A to Z কথাখিনি আপোনালোকে জানিব পাৰিব। তো কথা হ'ল বন্ধুসকল, এই হাইব্ৰিড জাতৰ পটল আজি আমি খেতিৰ আধাখিনি উঠাই আছোঁ, গোটেইখিনি আমি শেষ কৰিব নোৱাৰোঁ। তো আজি আকৌ চাওক, ইফালে 3 বস্তা 4 বস্তা ভৰাইছোঁ, ইয়াত আৰু 4 বস্তামান হ'ব। তো মোটামুটি সপ্তাহ পাৰ হোৱাৰ লগে লগে মিনিমাম আমাৰ 12-14 কুইণ্টেল পটল উঠাব পাৰিম। এতিয়া কিন্তু একেবাৰে গছত ধুনীয়াকৈ পটলবিলাক লাগিছে। এতিয়া চাওক, আহি আছে আৰু ঢালি আছে ইফালৰ পৰা। আৰু মিনিমাম আমি 15জন মানুহে আমি পটল উঠাই আছোঁ। আধাখিনি উঠাব পাৰিম, অল টোটেল 1.5 বিঘা মাটি। তো আজি যদি আধাখিনি উঠাওঁ মোটামুটি 6 কুইণ্টেল, কালি আকৌ আধাখিনি উঠাব লাগিব। তো কথা হ'ল কি, আপোনালোকৰ যদি এনেকুৱা ধৰণৰ পটলৰ খেতি কৰিবৰ মন গৈছে বা ইচ্ছুক, ততাতৈয়াকৈ আপোনালোকে মোক যোগাযোগ কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ পটলৰ সাজবিলাক বা লতিবোৰ আপোনালোকক দিবৰ কাৰণে মই এনেকুৱা ধৰণৰ পটলৰ শিপাবিলাক আপোনালোকক যোগান ধৰিম। মই কেৱল আজি নতুন নহয়, একেৰাহে মই 9 মাহ বিকিলোঁ। এতিয়া আকৌ মোৰ সন্মুখত আৰু 3 মাহ বিকিবৰ কাৰণে সময় আছে। তো এটা বস্তাত ধৰক মিনিমাম 50-52 কিলো, 57 কিলো, 56, 56 এনেকুৱা হয়। তো ইফালে পটলবিলাক কি কৰা হৈছে, সৰুবিলাক সাইড কৰি দিয়া হৈছে আৰু ডাঙৰবিলাক এক্সট্ৰাকৈ বস্তাত ভৰাই দিয়া হৈ আছে। তো আপোনালোকে যদি পাৰে 1 বিঘা বা 1.5 বিঘা এনেকৈ মাটি যদি আপোনালোকে কৰি থ'ব পাৰে পটল, তো আপোনালোকৰ গোটেই বছৰত আৰু আপোনালোকৰ কোনো টকাৰ অভাৱ নহ'ব। এইটো হ'ল হাইব্ৰিড জাতৰ পটল আপোনালোকে বহুত চাইছে, কিন্তু এনেকুৱা ধৰণৰ হাইব্ৰিড পটল যদি আপোনালোকে এবাৰ কৰি চায় তেনেহ'লে এবছৰ যদি লগায় মিনিমাম 5 বছৰৰ কাৰণে আপোনালোকৰ কাৰণে হৈ গ'ল। তো কথা হ'ল, আপোনালোকে এইটো নাভাবিব যে পটলৰ গছবিলাক যে আপোনালোকে লগাইছে সেই গছৰ পৰা আকৌ আপোনালোকৰ ফালে বিধান বৃদ্ধি কৰিব, খেতি আকৌ বঢ়াব, তেনেহ'লে আপোনালোকে ভুল বুলি ভাবিছে। আপোনালোকে তেনেকুৱা নকৰিব। আপোনালোকৰ শিপাবিলাকত কিন্তু লগোৱাৰ কিন্তু পদ্ধতি বেলেগ হাইব্ৰিড জাতৰ পটলৰ। এতিয়া আমি কিন্তু আৰম্ভ কৰিছোঁ দিবৰ কাৰণে। মই অলৰেডি 50জন মানুহক শিপা পঠিয়াই দিলোঁ, 50জন মানুহৰ কাৰণে। এতিয়া যদি আপোনালোকৰো লগা হৈছে, মই আপোনালোকক এনেকুৱা ধৰণৰ শিপাবিলাক মই যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। আৰু কোন ধৰণৰ শিপাবিলাক আপোনালোকৰ কাৰণে পঠিয়াই দিম, মই আপোনালোকক শিপাখিনিও দেখুৱাম। তাৰ আগতে আপোনালোকক কৈছোঁ, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে প্ৰত্যেক দিনাই পাই থাকে। তো গছৰ ধৰণটো আপোনালোকে চাইছে, একদম পূৰা চিকচিকীয়া। তাৰমানে দানা ঔষধ মই বেছিকৈ খটাই আছোঁ। দানা আৰু ঔষধবিলাক বেছিকৈ খটালে কি হয়, গছৰ তাৰমানে যিখিনি খাদ্যৰ অভাৱ, আৰু আপোনালোকে এনেকুৱা ধৰণৰ পটলৰ খেতিত আপোনালোকে ফলভিক এচিড আৰু হুমিক এচিড থকা দানাবিলাক আপোনালোকৰ খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। আৰু মই যে আপোনালোকৰ কাৰণে শিপাবিলাক দিম, আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, মাটিত একদম পূৰা, ইয়াত একদম পূৰা মাটিত সোমাই গৈছে, ইয়াতো সোমাই গৈছে। তো এনেকুৱা ধৰণৰ শিপাবিলাক আপোনালোকে পাব। মোৰ খেতিত কিন্তু সিমান শিপা নাইও, আপোনালোকে ততাতৈয়াকৈ কৰক। সময় কিন্তু আমাৰ হাতত কম। এতিয়া আপোনালোকে আগতীয়াকৈ লগাই থ'ব লাগিব। হাইব্ৰিড পটলৰ শিপা যদি আপোনালোকে আগতীয়াকৈ লগাই থ'লে মোটামুটি আপোনালোকে এডভান্স বিকিব পাৰিব। জানুৱাৰী-ফেব্ৰুৱাৰী মাহৰ পৰা আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে ফলন আহি যাব। তো লগোৱাৰ পিছত আপোনালোকে কি কৰিব, গছত গুৰিত বা শিপাৰ গুৰিত আপোনালোকে পানী দি দিব লাগিব। পটল খেতি হ'ল বৰষুণৰ তাৰমানে ৰজা। যিমান বৰষুণ হয় গছত সিমানে পটল লাগে। তো আজিকালি ধৰক লোকেল পটলৰতো কোনো অভাৱ নাই, কিন্তু হাইব্ৰিড পটল আপোনালোকে যদি ভাবিছে খেতি কৰিম, তেনেহ'লে আপোনালোকে হাইব্ৰিড পটলৰ খেতি কৰিব পাৰিব।
লোকেল পটল যদি আপোনালোকে 1 বিঘা মাটি কৰে মিনিমাম ধৰক 2 পৰা 2.5 কুইণ্টেল ঊৰ্ধত 2 কুইণ্টেল বা 2 কুইণ্টেল 20 কিলো 1 বিঘা মাটিৰ পৰা। আৰু যদি আপোনালোকে হাইব্ৰিড পটলৰ খেতি কৰে 1 বিঘা মাটিৰ পৰা অন্তত 12 পৰা 13 কুইণ্টেল আপোনালোকে পটল সপ্তাহত উঠাব পাৰিব। তো আপোনালোকক মই দেখুৱাই আছোঁ, চাওক কিমানজন মানুহে উঠাই আছে, ইফালৰ পৰা উঠাই আছে আৰু ইফালে আনি কিনে ঢালি আছে, চাব পাৰিছে। আৰু ইয়াত বস্তা লোডিং হৈ আছে। এতিয়া গাড়ী আহি পাবহি, গাড়ী অহাৰ পিছত মই এইবিলাক গাড়ীত ভৰাই কিনে তাৰপিছত আজি মাৰ্কেটলৈ লৈ যাম। তো চাব পাৰিছে ইয়াত আৰু কমেও 3 বস্তামান হ'ব, ইয়াত 5 বস্তা প্ৰায় হৈ গ'ল। তো এনেকুৱা ধৰণৰ শিপা আপোনালোকে লগাব কি ধৰণৰ মই কৈ দিছোঁ। এটা শিপাৰ পৰা আৰু এটা শিপাৰ ডিষ্টেঞ্চ ৰাখিব 3 ফুট আৰু শাৰীৰ পৰা শাৰীৰ ডিষ্টেঞ্চ। যদি আপোনালোকৰ মাটিৰ গুণাগুণ ভাল আছে তেনেহ'লে আপোনালোকে 4 ফুট দিব পাৰিব, আৰু যদি বেছি ভাল নহয় তেনেহ'লে 3 ফুট বাই 3 ফুটকৈ লগাব। তেনেহ'লে আপোনালোকৰ খেতিত আপোনালোকে যথেষ্ট ফলন পাব। আৰু যদি আপোনালোকে ভাবিছে যে খেতিত আপোনালোকে ফলন বৃদ্ধি আগৰ পৰাই কৰিব তেনেহ'লে আপোনালোকৰ খেতিত পুৰণা ধৰণৰ যিবিলাক গোবৰ আছে, গোবৰ সাৰ আপোনালোকে আগতীয়াকৈ খেতিত ৰেডি কৰি ৰাখিব, জমা কৰি ৰাখিব। এইবিলাক গোবৰ সাৰ লগোৱাৰ পিছৰ পৰাই আপোনালোকে শুকান গোবৰ, পুৰণা ধৰণৰ গোবৰ আপোনালোকৰ খেতিত আপোনালোকে ধুনীয়াকৈ সিঁচিব। আৰু একেধৰণৰ খেতিত আপোনালোকে দুটা কৰিব পাৰিব, জলকীয়াও কৰিব পাৰিব, বিন খেতিও দিব পাৰিব। তাৰ মাজত আপোনালোকে পটলৰ সাজ বা শিপাবিলাক আপোনালোকে লগাই দিব পাৰিব। আৰু লগোৱাৰ ধৰণটোতো আপোনালোকে নিশ্চয় জানিব পাৰিলে, মই আপোনালোকক A to Z কথাখিনি কৈয়ে দিলোঁ। তো কথা হ'ল কি, বহুত ভাল লাগে এনেকুৱা ধৰণৰ খেতিত যেতিয়া ফলনবিলাক আহি যাব, তেতিয়া আপোনালোকে যেতিয়া উঠাব তেতিয়া কিন্তু ভাল এটা আমাৰ নিজৰ ইচ্ছা, যিটো প্ৰতিভা। আৰু কথা হ'ল কি, এই 2025 বৰ্ষত অলৰেডি মই ধৰক এই খেতিৰ পৰা অলৰেডি 2 লাখ পাৰ কৰিলোঁ এইটো খেতিৰ পৰা। তো মোটামুটি মোৰ প্ৰায় 1.5 বিঘা আছে, অলপ বেছি হ'ব, 1.5 বিঘাৰ অলপ বেছি হ'ব, কোনো কথা নাই। পটল উঠাইছে, তথাপি কিন্তু পটল গছত একদম ধুনীয়াকৈ লাগি আছে আৰু বহুত আছে একদম সৰু সৰু কলিবিলাক। এতিয়া ধৰক এসপ্তাহ পিছে যে আপোনালোকে উঠাব এই 1 বিঘা মাটিৰ পৰা 10 পৰা 12 কুইণ্টেলকৈ বা 14 কুইণ্টেলকৈ উঠাব, আপোনালোকৰ ওপৰত ভিত্তি কৰিব এইটো। আপোনালোকে যিমান খেতিত খাদ্য দিব সিমানে আপোনালোকৰ খেতিত পটলৰ প্ৰডাকশ্যন বাঢ়ি যাব। তো মই আপোনালোকৰ কাৰণে শিপাবিলাক কি কৰিছোঁ, সযতনে ৰাখিছোঁ ধুনীয়াকৈ। তাৰমানে খেতিতে নাৰ্চাৰী আকাৰে মই ঘৰতো কিছুমান বনাই থৈছোঁ, আপোনালোকৰ কাৰণে পঠিয়াবৰ কাৰণে মই ৰেডি কৰি ৰাখিছোঁ। কেৱল আপোনালোকে মোক যোগাযোগ কৰিব, ডিছক্ৰিপশ্যনত থাম্বনেইলত অলৰেডি নাম্বাৰ দিয়া আছে। আৰু এটা কথা হ'ল মানে কি, মতা আৰু মাইকী উভয় লগাব লাগিব। কেৱল আপোনালোকে এইটো নাভাবিব যে পটলৰ শিপাবিলাক কেৱল লগালে যে গছত ফলন হ'ব, এইটো একদম মিছা কথা। তো আপোনালোকে মতা আৰু মাইকী উভয় যদি লগাব পাৰে তেনেহ'লে আপোনালোকৰ খেতিত অট'মেটিকেলি ফলন বৃদ্ধি হ'ব। আৰু মতা গছবিলাকত কেতিয়াও ফলন নহ'ব, সি কেৱল ফুলবিলাক দি থাকিব। আৰু যিবিলাক মাইকী গছ, সেই মাইকী গছবিলাকত এনেকুৱা ধৰণৰ ফলন লাগিব। আৰু লোকেল নহয়, এইটো হাইব্ৰিড যদি দেখা পায় তেনেহ'লে এনেকুৱা হ'ব এঠাইতে 3টা 4টাকৈ লাগি আছে। আৰু ওপৰত আগবিলাক যাতে সুস্থ থাকে তেতিয়া আপোনালোকে ঔষধবিলাক দিব, উন্নত ধৰণৰ ঔষধ, গ্ৰেচিয়া, চেমোডিছ, লুব্ৰিঅ', দাহাত, ডেষ্টাৰ, এইবিলাক ঔষধ স্প্ৰে কৰিব। আৰু দানাবিলাক মই আপোনালোকক কৈ দিলোঁ, হুমিক আৰু ফলভিক এচিড থকা দানা আৰু শিপাৰ দানা, ৰটেক্স আছে, বায়'গল্ড আছে। এই শিপাৰ দানাবিলাক আপোনালোকে ফাৰ্ষ্ট টাইমত দি দিব। তো মাইকী গছবিলাক আপোনালোকক দেখুৱালোঁ, এতিয়া মই আপোনালোকক মতা গছবিলাক দেখুৱাই আছোঁ। মতা গছবিলাক কেনেকুৱা হয়, কেৱল এই গছবিলাক ফুল দি থাকিব আৰু মাইকী গছৰ ওপৰত দি বগাই বগাই গৈ থাকিব। চাব পাৰিছে, এইটো হ'ল মতা গছ। এয়া চাওক, ডাঙৰ ডাঙৰ শুং থাকে, এইটো মতা গছ। এই মতা গছৰ কেৱল ফুল দেখা পাব, চাব পাৰিছে। এনেকুৱা ধৰণৰ মতা আৰু মাইকী যেতিয়া শিপাবিলাক মিলাই লগাব তেতিয়া আপোনালোকৰ খেতিটো এনেকুৱা ধৰণৰ ফলন পাব। তো ইয়াত অলৰেডি 1 বস্তা, 2, 3, 4, 5 আৰু ইয়াত ধৰক 2 বস্তা 2.5 বস্তা হৈ যাব। আৰু ইফালে উঠাই আছে, ইফালে উঠাই আহি আছে। আদাখিনি শেষ হোৱাৰ পিছত মই আজি মাৰ্কেটলৈ গুচি যাম। তো বন্ধুসকল দেৰি নকৰিব, মই কিন্তু কি কৰি আছোঁ, বিশেষকৈ যোৱা বছৰো মই আপাৰ আছামলৈ বহুত পঠিয়াইছোঁ। এইবাৰো মই শিপাবিলাক বা সাজবিলাক ৰেডি কৰি ৰাখিছোঁ। মোটামুটি লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, নাৰায়ণপুৰ, মাজুলী, ডিমাপুৰ, ডিগবৈ, ডিমা হাছাও,
এইবিলাক ঠাইত মই কিন্তু ধুমধাম পঠিয়াই আছোঁ। আপোনালোকৰ কাৰণে মই পঠিয়াবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। তো বন্ধুসকল, মোৰ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা এটা শ্বেয়াৰৰ কাৰণে বহুত এনেকুৱা ধৰণৰ খেতি বাতি কৰিবৰ কাৰণে প্ৰস্তুতি মনোযোগী আগ্ৰহী হ'ব। তাৰে কামনা কৰি আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই পুনৰাই লগ পাম। ধন্যবাদ।